তো চমৎকাৰী মোৰ অসমবাসী ৰাইজ আৰু আপোনালোকক আজি দেখুৱাবৰ কাৰণে মই বহুত সুখী যে ইমান ধুনীয়া পলু ফাৰ্মখন আপোনালোকে মোৰ লগত চাই আছে দেখিছেনে মই অৱশ্যে অকণমান আগত এটা ভিডিঅ'ত মই ভাবিছিলোঁ যে মই যোৱাকালি একো ভিডিঅ'ই দিব পৰা নাই তো ভিডিঅ'টো দিব পৰা নাই মনটো অলপ বেয়া লাগি আছিল তাৰপিছত দেখিলোঁ যে মানে মোৰ লগৰীয়াকেইটা আহি ক'লে যে মানে চল ভাই অলপ ভিডিঅ' কৰোঁ অকণমান ক'ত কৰিবা পলু ফাৰ্ম দেখাম ব'ল পলু ফাৰ্মত যাওঁ তো পলু ফাৰ্মত আহি পেলাই মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিমান ধুনীয়াকৈ পলু ফাৰ্মবোৰ ইয়াতে পলু গছগিলা আছে আপোনালোকক দেখুৱাইছোঁ ন আপোনালোকে কেনেকুৱা পালে জনাবচোন আৰু পলু ফাৰ্মৰ পৰা বহুত উপকৃত হ'ব পাৰে মই দেখোঁ আজি দেখি আচৰিত পালোঁ বাপৰে পলু ফাৰ্মত যে ইমান টকা ইনকাম কৰিব পাৰি আৰু যে পলু ফাৰ্মত বেলেগ বস্তু খৰচ নাই 1 টকা খৰচ নাই আৰামছে কি কৰিছে ইহঁতে পলু গছ ইয়াত মানে গছগিলা ধুনীয়াকৈ ৰুই ইয়াত মানে ধুনীয়াকৈ পলু পোকাগিলা ধুনীয়াকৈ উঠাই দিছে বাছ এইটো বোলে আচৰিত 10 দিনৰ 15 দিনৰ পিছতেই বোলে এইবোৰ বোলে ডাঙৰ হৈ যায় আৰু ইয়াৰ বোলে দাম দৰ কেনেকৈ তো মই দেখুৱালোঁ আপোনালোকক বাপ্পা মতো অবাক চিন্তা ইমান মানে ধুনীয়াকৈ এইবোৰ বস্তু মেইনটেইন কৰি ৰাখিছে এনেকুৱাও যে এটা বস্তু কৰিব পাৰি গছৰ পৰা সেইকাৰণে কওঁ প্ৰকৃতিপ্ৰেমী ৰাইজসকল আপোনালোকে গছ ৰুৱক ভাল গছ ৰুৱক আৰু গছৰ পৰা আপোনালোকে উপকৃত হওক এৰী সমাহাৰ কেন্দ্ৰ টোকানকাটা আপোনালোকে গমে পাইছে চাগে এতিয়া কনচেপ্টটো দেখিলেই আপোনালোকে এৰী সমাহাৰ কেন্দ্ৰ টোকানকাটা আমি দেখুৱাম আজি 10 টকাৰ পৰা কেনেকৈ ব্যৱসায় কৰি মানুহ লাখপতি হ'ব পাৰে আৰু লাখপতি কেনেকৈ হ'ব পাৰে আৰু কিমানখিনি ইয়াৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব আৰু কি কৰিব লাগিব কেনেদৰে তো নমস্কাৰ শ্ৰদ্ধাভাজন ৰাইজসকল আজি মই আপোনালোকক দেখুৱাম পৰা কেনেকৈ কোটিপতি হ'ব আপোনালোকে আজি আপোনালোকক দেখুৱাম এই গছ কেইজোপাটো আপোনালোকে নিশ্চয় চিনি পাইছে ন তো চিনি পাইছে যদি ৰাইজসকল কমেণ্ট কৰি তাড়াতাড়ি একদম পটাপট মোক কমেণ্ট কৰি জনাওক কি গছ আৰু কি আজি কনচেপ্ট কৰিম গতিকে মই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে একদম স্কিপ নকৰাকৈ বন্ধ নকৰাকৈ একদম চকু নুমুজাকৈ চাই থাকক শেষলৈকে চোৱাৰ পিছত আপোনালোকে গম পাব যে হয় ঠিকে কৈছে এইটো বস্তুটো কিন্তু ইয়াত আৰু এটা বস্তু থাকি গ'ল সেইটো বস্তু কিন্তু নেক্সট ভিডিঅ'তহে দেখুৱাম আপোনালোকে চাই থাকিব লাগিব সাগৰ ডিপছ চেনেল আৰু আপোনালোকে ভিডিঅ'টো কিন্তু একদম কমপ্লিট চাব দেই কাৰণ আপোনালোকৰ পৰা ডাঙৰ অপৰচুনিটি গুচি যাব পাৰে যদি স্কিপ কৰে আৰু পইচাটো কেনেকৈ কামাব মই অকণমান আগতে কৈছোঁ 10 টকাৰ পৰা আপোনাৰ লাখপতিৰ পৰা কেনেকৈ কৰ'ৰপতি হ'ব আৰু এইবোৰ হ'ব লাগিলেতো আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব আৰু গোটেই ভিডিঅ'টো চাব লাগিলে কি কৰিব লাগিব আপোনালোকে অকণমানো আপোনালোকে কি কৰিব নালাগিব স্কিপ কৰিব নালাগিব ভিডিঅ'টো শেষলৈকে চাব লাগিব গোটেই কমপ্লিট ঠিক আছে কোটিপতি হ'ব আপোনালোকেতো দেখা পালে ন আজি পলুৰ ফাৰ্মখন মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু পলু ফাৰ্মখন দেখুৱাই মই আপোনালোকক এটা বস্তু উপকৃত কৰি দিলোঁ যিহেতু আমি গছবোৰত এতিয়া আহিছোঁ ন পলুবোৰ পোকাবোৰ খুব ধুনীয়া সৰু হৈ আছে বহুত সৰু হৈ আছে আৰু ইমান সৰু হৈ আছে চাওকচোন এইবোৰ ধুনীয়া সৰু পাত খাই আছে এইবোৰ গোটেই ডাল ভৰি আছে পোকাবোৰ ধুনীয়াকৈ আছে আৰু এইবোৰ হয়তো 10-15 দিনমান পিছত আকৌ মানে কি হ'ব সেইবোৰ অকণমান ডাঙৰ হ'ব তেতিয়া মানে কি কৰিলে ইয়াৰে যিটো স্বত্বাধিকাৰী যিজন মানে ইয়াত কাম বনবোৰ গোটেইখিনি চাই তেওঁ ক'লে যে মানে 10-15 দিন পিছত আপোনালোকে আহিলে ডাঙৰ যিটো পলু অৰ্থাৎ গছৰ পাত শেষ কৰা যিটো পলু ডাঙৰ হৈ গ'ল সেই পলুবোৰ আহি মানে আমি আপোনালোকক দেখুৱাব পাৰিম তো আমি খুব এক্সাইটেড হৈ আছোঁ আমি 10-15 দিন পিছত আকৌ আহিম এই বিষয়ে ভালদৰে জানি আহিম আৰু জানি অহাৰ পিছত আপোনালোকক কি দেখুৱাম পলু ফাৰ্মৰ বিষয়ে ভালদৰে দেখুৱাম আৰু পলু ফাৰ্মৰ পৰা কেনেকৈ উপকৃত হ'ব পাৰে আপোনালোকক আমি দেখুৱালোৱে আজি চাওকচোন ইমানখিনি ধুনীয়া ফাৰ্মৰ বস্তুবোৰ ইয়াত ইমান ধুনীয়াকৈ আছে আপোনালোকে চাওক তো কেনেকুৱা লাগিল বন্ধুসকল আৰু এগেইন মই আপোনালোকক 15 দিন পিছত আকৌ এইখন ফাৰ্মতে দেখুৱাম এইখন ফাৰ্মত এনেকৈ দেখুৱাম যে মানে কেনেকৈ পলু ফাৰ্মৰ পৰা উপকৃত হ'ব পাৰি ঠিক আছে তুঝে याद किया तेरा नाम लिया तुझे याद किया तेरा नाम लिया নাগিনী নে নগা চাঙৰ তই খাম্পিনে ঐ অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ৰূপে শুনে তোমাক দেখি ময়ো পাহৰি গ'লো আৰু এটা কথা আমি টকা বিচাৰিবা বহুত মানুহ আমি নাযাব পাৰোঁ বহুত মানুহ বা আমিও ক'ব লাগিলে প্ৰথম
আৰু এটা কথা মানুহে টকা বিচাৰি বহুত দূৰত যায় ঘৰৰ পৰা কিন্তু যদি এক প্ৰকাৰ যদি আমি চাব যাওঁ আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰতে পইচা আছে চব পইচা আছে মাত্ৰ খাব খালি কেৱল কৰবাহে লাগে এই মানুহজন নিজৰ গাঁৱতে ইমান এটা ধুনীয়া পৰিৱেশ কৰি থৈ দিছে আৰু আজি আহিতো আমি একটু টেনচন আয়ু মানে কি কৰি থৈছে কিলো 26000 চলি আছে 26000 26000 টকা কিলো আপোনালোকে যদি এজ এক্সাম্পল এৰবা যদি সৰু যদি কিনি লৈ ফেলা যদি আপোনালোকে অলপ নিজে ব্যৱসায় কৰিব খোজে কৰিব পাৰে ইয়াৰ পৰা যদি আপোনালোকে অলপ কিবা অলপ কিনি লৈ যায় পলু এটা টপলাত কিমান বুলি ক'লে 10 টকা মাত্ৰ 10 টকাত আপোনালোকে পাব পলুৰ ফাৰ্মৰ কাৰণে মুগা সিল্ক আহক আৰু ইয়াৰ পৰা পলু ফাৰ্মৰ সেই 10 টকাটো কিনি লৈ যাও আৰু বিজনেস গাইস बिजनेस पहला नशा पहला खुमान नया प्यार है नया इंतजार ये दिले बेकरार तू ही बता उड़ता ही फिरूं इन हवाओं में कहीं क्या उड़ता ही फिरूं इन हवाओं में कहीं सस कर दूं आसमां और जमीन नने ना नहीं पहला नशा पहला खुमान नया प्यार है नया इंतजार ये दिल में नया करार तू ही बता ओ नाहर रानी लुई तू बहागरे खतर বুকুতে তোরা দই তোরা দই তোরা দই তোরা দই চাকৰি নকৰো বিজনেস কৰিমে মই মুখ লাগে মাথু হসা হৃদয় এখন মুখ লাগে মাথু হসা হৃদয় এখন তাতে জিৰণি লবলৈ তোৰা দৈ তো পুনৰ আপোনালোকক আৰু দেখুৱাইছোঁ এতিয়া আকৌ অলপ ফুৰিলোঁ আমাৰ যাবৰ কাৰণে হৈ গ'ল আমি যোৱাৰ আগতে এইখন পলু ফাৰ্মত আকৌ এগেইন আহিম 15 দিন পিছত মাতিছে ইয়াৰে কৰ্মকৰ্তাই আৰু 15 দিন পিছত আপোনালোকক পুলুৰ আসল যিটো মজা সেই বস্তুটো দেখুৱাম যিটো এতিয়া পোৱালিবোৰ দেখুৱালো ভালকৈ স্পষ্টকৈ হয়তো চাগে নুঠিল কিন্তু যেতিয়া আমি ডাঙৰ হেৰিবোৰ দেখুৱাম পুলুৰ লেটাবোৰ দেখুৱাম তেতিয়া আপোনালোকে চাই ভিডিঅ'টো বহুত আমেজ পাব তথাপি এই ফাৰ্ষ্ট ভিডিঅ'টো মই এৰি দিম আৰু নেক্সট যিটো ভিডিঅ' মই দেখুৱাম সেই পুলুৰ পৰা কেনেকৈ মানে ফুল প্ৰসেসটো দিবদা দেখাব ফুল প্ৰসেসটো দেখাব আপোনাৰ এপিসোড 1 নেক্সট হ'ব এপিসোড 2 এপিসোডটো আপুনি দিবদা দেখাব যে পলুৰ জন্তু কি বুলি কয় এইটো পুল লেটা মানে বাহা বুলি কয় পলুৰ বাহাটো কেনেকুৱা হয় কেনেকৈ প্ৰসেসিং কৰে বা সেলিং প্ৰসেসটো যদি পাৰে দিবদা যদি দেখাব চেষ্টা কৰিব আৰু এইটো ভিডিঅ' চাব বহুত ইম্পৰ্টেন্ট দেই আপোনালোকে কিন্তু এইটো বহুত ইম্পৰ্টেন্ট বিজনেস যোনে বিজনেস মাইন্ডেড হয় যোনে পইচা কামাব বিচাৰে 10 টকাৰ পৰা ইয়াত মানে চাব পাৰিব 10 টকাৰ পৰা কেনেকৈ মানুহ উন্নতি কৰিব পাৰিব কৰপতি হ'ব পাৰিব নমস্কাৰ মোৰ অসমবাসী ৰাইজ আজি মই আপোনালোকক দেখুৱাম এখন মুগা ফাৰ্ম মুগা সিল্ক আৰু মুগা সিল্ক ক'ত ব্যৱহাৰ হয় আপোনালোকক আৰু মই জনাই ক'ব নালাগে আপোনালোকে জানে আৰু যিসকল মহিলাই আজি এই ভিডিঅ'টো চাই আছে সেই সকল মহিলাসকলেতো আৰু গমে পাইছে না আজি আমি ক'ত আহিছোঁ কিয় এই গছবোৰ দেখিছেনে আপোনালোকে ইয়াতে মানে এই গছবিলাক যিবিলাক হেৰিবিলাক আছে কি লিপছ এই গছৰ পাতে এই যোনটো পলু পোকা হয় সেই পলু পোকা খায় এই পলু পোকা আপোনালোকেতো জানে ন পলু পোকা তো পলু পোকা এই গছ এইবোৰ যে গছ দেখিছে আপোনালোকে ইয়াতে পলু ফাৰ্ম বুলি কয় একচুৱেলি পলু ফাৰ্মত ইয়াত পলুবোৰ থাকে আৰু পলুবোৰে ইয়াৰ পাত খায় আৰু সেই পলুই কি কৰে পলুবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া ইয়াৰ পৰা এটা চাই আছে নাই ৰাইজসকল দেখি আছে নাই হা আকৌ দেখুৱালো ঠিক আছে আকৌ এটা দেখাই আছো মই আপোনালোকক পলুৰ ফাৰ্ম দেখুৱাই আছো এতিয়া অসমবাসী ৰাইজ আপোনালোকেতো দেখি আছে ন পলু ফাৰ্মত মই ইয়াত লৈ আহিছোঁ আৰু ইয়াত আমাৰ কৰ্মকৰ্তাসকলে কাম কৰিয়ে সদায় কৰি যায়
সুন্দৰভাৱে পৰিচালনা কৰি ৰাখিছে ইয়াতে আৰু চাফ চিকুণো বৰ ধুনীয়াকৈ কৰি ৰাখিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে গোটেই ধুনীয়াকৈ এইবোৰ পৰিষ্কাৰ কৰি ৰাখিছে আৰু আপোনালোকক দেখুৱাব পাই মই সঁচাই সুখী যে আমাৰ এইখন ঠাইত টংলা বুলি কয় টংলা টোকানকাটা বুলি কয় টোকানকাটাত এনেকুৱা ধুনীয়া এখন পলু ফাৰ্ম আছে য'ত কৰ্মকৰ্তাই ধুনীয়াকৈ ইয়াক সজাই পৰাই ৰাখিছে আমি আজি তেখেতক চিনাকি কৰাই দিব ওলাইছোঁ আপোনাৰ নামটো কওকচোন দাদা উকুল বড়ো আৰু আপুনি কেতিয়াৰ পৰা ইয়াত কৰি আছে মোটামুটি ইয়াতে মোৰ চাকৰি কৰা এতিয়া 18 বছৰ মানে 18 বছৰে হ'ল আমাৰ ইয়াৰে হয় বাৰু আৰু তেখেতে এই বিষয়ে অলপ ক'ব আপুনি কৈ দিয়কচোন এই ফাৰ্মখনৰ বিষয়ে ফাৰ্মখনত আমি বিশেষকৈ বেলেগ একো নাই খালি মানে আমি জেগাখিনি জাষ্ট চাফা কৰি ৰাখিব লাগে তাৰপিছত পুলুখিনি পুহিব লাগে পুলুখিনি পোহা এতিয়া প্ৰধানটো এতিয়া ক'ব লাগিলে এতিয়া বৰ্তমান ভালে যে মুগা হয় মুগা হ'লে মানে ভাল হেৰি হয় এই মানে এই বিক্ৰী কৰিব পাৰে ভাল ভাল পইচা পায় ভাল পইচা এটা পায় ভাল পইচা এটা পায় আৰু এনে সাধাৰণ জনতাই কৰিব পাৰে নে নোৱাৰে এইটো বস্তু এইটো পাৰে চবেও পাৰে চবেই পাৰে ন চবেই পাৰে ইয়াৰ পৰা কেনেকৈ উপকৃত হ'ব পাৰে এতিয়া এইটো মানে হেৰি এই পলু যেনিবা হেৰিটো ভাল হ'লে ভাল মানে হেৰি হয় আৰু লাভৱান হোৱা যায় আৰু হেৰি ইয়াত যিটো মানে আপোনালোকৰ গছৰ যিটো মানে ইয়াত এই গছডালৰ নামটো কি বুলি কয় এইটো চুম গাছ বুলি কয় চুম গাছ ন চুম গাছ এইটো গাছ মই বেলেগত একচুৱেলি বহুতত দেখা নাপাওঁ আমাৰ ইয়াতে আছে এতিয়া ইয়াতে আছে বৰ্তমান আৰু বহুত কেইজোপা আছে ইয়াতে মোটামুটি গাছ গোটেই গাছ 3,000 মান হ'ব 3,000 তো ৰাইজসকল 3,000 গছো আমাৰ ইয়াতে ধেমালি নহয় 3,000 গছৰ এখন পলু ফাৰ্ম আৰু কৰ্মকৰ্তা হিচাপে দাদা আছে আৰু কেতিয়া ইয়াত মানে পলুবোৰ হেৰি কৰে মানে উৎপাদন কৰে বৰ্তমান কৰি আছোঁ ইয়াৰ পিছত আকৌ এতিয়া বাৰ্ষিয়া আহিলতো এতিয়া বাৰ্ষিয়া মানে কৰিব অসুবিধা হয় ইয়াৰ পৰা পিছত আকৌ সিফালে ধৰ আহিন কাটি মানুহৰ পৰা দিব পৰা যাব তো দাদাক লগ পাই বহুত ভাল লাগিল ধন্যবাদ দাদা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপুনি আমাক অকণমান সুবিধা দিয়াৰ কাৰণে আমাৰ অলপ ভাল লাগিল বাৰু আমি অকণমান আৰু দেখুৱাম তাৰ লগতে ঠিক আছে আৰু পলুটো দেখাব পাৰিলে পলু আছে ন ইয়াতে আচ্ছা 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 কোনটো পাতত আছে ন আচ্ছা আচ্ছা তো ৰাইজসকল চাওকচোন মুগা পলুটো এই ইয়াতে আছে মই একচুৱেলি সঁচা গম পোৱা নাছিলোঁ ইয়াত যে গছত এনেকৈ ধুনীয়াকৈ আছে মই গম পোৱা নাছিলোঁ এতিয়া আকৌ কোৱাৰ কাৰণেহে মই গম পালোঁ একদম বিচাৰ দৰে দেখি দেখোঁ ডাকে নেকি এইটো নাডাকে ন বৰ ধুনীয়া পোৱালি নেকি এইকেইটা গোটেই গাছতেই আছে আচ্ছা আচ্ছা তো হয় এই গোটেই গাছতেই আছে আৰু পাতবোৰ ধুনীয়াকৈ খাই আছে মেইনটেইনটো বৰ ধুনীয়া কৰি ৰাখিছে পৰিষ্কাৰ কৰি ৰাখিছে আৰু এটা কথা এই কি বুলি কয় পলু পকাটো খুৰা সূতাটো কেনেকৈ ওলায় সূতাটো মেচিনত কাটে মানে এইটো বাঁহা বন্ধুটো এতিয়া আচ্ছা আচ্ছা এইটো এই ধৰ একবাৰ এইটো ডাঙৰ হ'ব 4টা মুঠ কাটে 4টা মুঠ কাটি উঠি ডাঙৰ হ'ব নহয় তাৰপিছত পোকব ধৰ সন্ধিয়া সময়ত এইখিনি সময়ত ধৰ পলু ওলাব হেৰি হ'ব আৰু ধৰ নামব পোক যেতিয়া নেকি পোকব তাৰপিছত এই পলুটো মানে সন্ধিয়া সময়ত এই ধৰিব লাগে ধৰি চালি বনাই সেনে আকৌ চালিত দিব লাগে তেতিয়াহে বাঁহটো বান্ধে এক ৰাতিৰ পিছত বাঁহটো বান্ধে আৰু বাঁহটো বান্ধি আকৌ মানে সেই আৰু পিছত যাই আকৌ খুলি মেলি আকৌ মানে বিক্ৰী কৰিব ইচ্ছা কৰিলে বিক্ৰী কৰিব পাৰে আকৌ চিট বনাব ইচ্ছা কৰিলে চিট বনাব পাৰে সেনেকুৱা আৰু এই কি বুলি কয় এইটো গোটেই গভৰ্ণমেণ্টৰ হয় কিন্তু এটা বস্তু দেখিছোঁ সন্ধিয়া কি ইহঁতক আকৌ থুপুৰাই হেৰি কৰিব লাগিব ডাঙৰ হ'ব নহয় ডাঙৰ হ'লে চব থুপুৰাব লাগিব নিজেই নামি আহিব ঘৰত কিবা ইয়াতে এনেকুৱা আছে নেকি চন্দ্ৰৰ পোহৰত উঠাব লাগে কিবা চন্দ্ৰৰ পোহৰত ৰাতি হ'লে কিবা সেনেকুৱা অমাৱস্যা কিবা আছে নেকি নাই সেইবিলাক একো নাই ন যেতিয়া তেতিয়া মানে বস্তুটো হেৰি কৰিব পাৰি আৰু আবেলি হ'লে ইয়াত ডাঙৰ হ'লে আপোনালোকে ইয়াত চব থুপুৰাই আকৌ লৈ যায় ইয়াতে পাত খালি মানে আমাৰ কিবা চাঙি আছে দিয়া ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে বেলেগ জেগাত আচ্ছা পাত থকা জেগাত দিব লাগিব আচ্ছা এতিয়া ধৰ ইয়াতে ধৰ এতিয়া হেৰি হৈছে নহয় এই ধৰ পাত এতিয়া খাই এতিয়া যেতিয়া নেকি ডাঙৰ হৈ যাব পাতটো এটা সময়ত নোহোৱা হৈ যাব নহয় নোহোৱা হ'লে আকৌ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিব লাগিব বেলেগ গছত পাত থকা গছত দি দিব লাগিব গম পালোঁ তাৰমানে এইবোৰ পাত যেতিয়া চব শেষ হৈ যাব
ইয়াত খাই খাই শেষ হৈ যোৱাৰ পিছত ইয়াত থকা যিকেইটা পলু আছে ইয়াত সেই পলুকেইটা ডাঙৰ হৈ যাব ডাঙৰ হ'লে আকৌ বেলেগ গছত সিহঁতক ট্ৰেন্সফাৰ কৰিব লাগিব গম পালোঁ পলুৰ কিলো কেনেকৈ মানে যিটো সূতাটো হ'ব সূতাটো বনালে এটা বাহাত ধৰ এতিয়া চিট বনাব নিলি চেণ্টেলে এই 6 টকাকৈ লৈ যায় কিছুমান আকৌ গাঁৱলীয়াই পুহিব লৈ যায় গাঁৱলীয়াই নিয়াগিলাখন 10 টকাকৈ এটা বাহাত মানে এটা বাহাত 10 টকা 10 টকা হ'লে তাৰমানে 1000 হেৰি হ'ল এই 1000ত ধৰ 10,000 টকা হ'ল 10 টকাকৈ 5 টকাকৈ হ'লে 5,000 টকা আৰু সেইটো যেতিয়া সূতা বনোৱা যাব সেইটো দামটো এক্সট্ৰাকৈ পায় সেইটো সূতাটো আকৌ বেলেগ দাম সেইটো তাৰমানে কি ধৰ এই 1 কিলো 1 কিলোত কিমান মান ৰেট চলে 1 কিলোত মোটামুটি কিজানি 25-26,000 কিমানকৈ তো ভাল এটা মানে ব্যৱসায় এইটো কৰিব পাৰে মানুহখিনি যিখিনি মানে এই বিষয়ে কিন্তু বহুতে নাজানে ট্ৰেইনিং ল'বও নাহে কিন্তু নাহে আজিকালি জানা হৈছে খুৰাতে নাই এক্টিভিটি হৈছে না মানুহকেইটা এতিয়া আপোনালোকে জনাই এইবিলাক হ'ল ধেমাজিত বিচিছিলে এইফালে আপাৰ আছামত দেখি আচ্ছা আপাৰ আছামত ছিলে এইফালে হেৰিফালে আৰু খুৰা হেৰি কি বুলি কয় 1 বিঘা মাটি চাপোজ 1 বিঘা মাটি আছে এশডাল গাছ আছে এশডাল গাছৰ পৰা যিমানখিনি মানে পলু পোকা ওলাব তাৰ পৰা কিমান কিলোমান মানে সূতা ওলাব পাৰি চাপোজ এইটো গাছত আৰু এই গাছডালত 1 কিলো ধৰ 1000ত ধৰ 1 কিলো মান এনেকৈ ওলাই আৰু ভাল আৰু এইটো কৰিব পাৰে মানুহখিনি আপোনাৰ পৰা বহুতখিনি বস্তুৱে আমি জানিব পাৰিলোঁ আৰু সঁচা কৈছে ইমান ধুনীয়া এটা যে স্বৰ্গৰ বস্তু বুলিয়ে ক'ব লাগিব এইটো বস্তু কাৰণ এইটো বস্তু মানে প্ৰকৃতিৰ বস্তু নেচাৰেল থিংছ এইটো প্ৰকৃতিৰ বস্তুটো ইমান ধুনীয়াকৈ আপোনালোকে মেইনটেইন কৰিছে আৰু খুৰাহঁতে এতিয়াতো মানে যিমানখিনি আছে বছৰৰ লাষ্টতহে ওলাব চাগে না তো কিমান কিলো মান হৈছে খুৰাটোৰ সূতাটো এতিয়া আমাৰ ইয়াতে ধৰ বৰ বেছি বনোৱা নাযায় আচ্ছা চব বাহিৰতে বনাই গ'ল এতিয়া ধৰ এতিয়া আমাৰ ইয়াৰ পৰা বাঁহখিনি বিক্ৰীহে কৰা যায়তো ধৰ শুৱালকুছিত কিবা মিচিং আছে সেনেকৈ তাতে কাটি কুটি বিক্ৰী কৰে আৰু ঠিকে আছে মানে খুৰাহঁতে এটা বাঁহ কিমান মান বেচা বছৰত সেইটো আমি তাৰমানে এতিয়া বৰ্তমান চৰকাৰে এইটো হেৰি কৰে আৰু মেইনটেনেঞ্চ কৰে আৰু পুহিহে দিব লাগে আৰু 100 কিলো 200 কিলো বেছি হৈ যায় মোটামুটি ধৰ এতিয়া ইবাৰী কিজানি ধৰ 40-50 হাজাৰ মান হ'লে বহুত টকা হৈ যায় বহুত টকা হৈ যায় নহয় ধৰ পুলুৱে হৈ যায় তাৰ ভিতৰতে পইচা হ'ব লাগিলে কিজানি 4 লাখ 5 লাখ টকা 4 লাখ 5 লাখ টকা ঠিকে ভাল তিনিজনে ধৰ 5 লাখ 6 লাখ টকা লৈ যায় এক মাহত ঠিক ভাল এটা হেৰি আৰু ঠিকে আছে ভাল লাগিল আপোনাৰ এইটো সেইটো ইণ্টাৰভিউটো আমি ল'লোঁ সৰুকৈ আৰু আপুনি ক'ব পাৰে যিসকলে এইটো কৰিব বিচাৰে এইটো ব্যৱসায় কৰিব পাৰে নহয়নে আৰু আপোনালোকে সদায় আছে ইহঁতৰ লগত তো ধন্যবাদ থাকিল আপোনাক আৰু ঠিক আছে আমি অকণমান অলপ ইফালে ভিডিঅ' কৰোঁ তাৰপিছত এইটো বাৰু দেখা যাওক হ'ব ঠিক আছে